এই মন্তব্য কম মানে ধৰক আমাৰ উদ্দেশ্য হ'ল কি বিজেপিয়ে যত যিমান ভাল কামখিনি কৰিলে গতিকে আমি সম্পূৰ্ণ ওলোটাটো কৰিবলৈ ওলাইছোঁ মানে আমি সম্পূৰ্ণ বেয়াখিনি কৰিম আমি বেয়া কাম এতিয়া কোনখিনি কৰিম আপোনালোকে কওক শুনক কংগ্ৰেছৰ দিনত এজন বৃদ্ধ মানুহৰ পেঞ্চন আছিলে 800 পৰা 1000 টকা বিজেপি চৰকাৰ দিনত কৰিলে 250 টকা গতিকে আমি আমাৰ প্ৰাৰ্থীজন জিকাব পাৰিলে আমি সেইটোৰ ওপৰত 1000 টকা বৃদ্ধি কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে আৰু মূল্য বৃদ্ধি ধৰক কংগ্ৰেছৰ দিনত 1 লিটাৰ মিঠাতেলৰ দাম আছিলে 60 টকা কিন্তু এটা বিজেপি চৰকাৰে ইমান উন্নয়ন কৰিছে 1 লিটাৰ মিঠাতেলৰ দাম হ'ল 200 টকা গম পাইছেনে আৰু কংগ্ৰেছৰ দিনত এটা গেছৰ দাম আছিলে মূল্য 450 টকা বিজেপি দিনত তাৰ মূল্য হ'ল 1250 টকা গতিকে আমি এটাই কিটা মূল্য বৃদ্ধিৰ ওপৰত ৰোধ কৰিবৰ কাৰণে অসমৰ ৰাইজক এটা সান্তনা দিবৰ কাৰণে আমি এই দলৰ যাত্ৰা আৰম্ভ কৰা হৈছে মূল ইস্যুটো মোৰ একচুৱেলি সমাজৰ উন্নয়ন ৰাস্তা পদূলি বিশেষকৈ আমাৰ অঞ্চলবিলাকত যিবিলাক ৰাস্তা ভিতৰৰ ৰাস্তাবিলাক এতিয়ালৈকে কোনো উন্নতি হোৱা নাই সেই ৰাস্তাবিলাক অঞ্চলবিলাক উন্নয়ন কৰা আপোনালোকে কোন জিলা পৰিষদ কৰিব এইটো 9 নং কাকডোঙা কংগ্ৰেছ দলৰ ৰঙালী বিহুৰ সন্মুখত আছে চিলিণ্ডাৰৰ দাম বঢ়াই দিছে মূল্য বৃদ্ধিয়ে যথেষ্ট জোৰলা কৰিছে কি ক'ব উপায় নাই এই বিজেপি চৰকাৰে একচুৱেলি এহাতে নিছে আৰু এহাতে দিছে কিন্তু যি হাতে নিছে বেছিকৈ নিছে আৰু দিওঁতে সদায় এইটো জানে আৰু মানুহে দিওঁতে সদায় অকণমান টুকি টাকিয়ে দিয়ে এতিয়া চিলিণ্ডাৰ বুলিয়ে নহয় চব বস্তুৰ দাম বাঢ়িছে ইয়াৰ অৰ্থ এটা মানে টেক্সটো অত্যাধিক কৰি পেলাইছে বিশেষকৈ GST লগালে GST মানুহক কুঙা কৰি পেলাইছে অত্যাধিক টেক্স লগোৱাৰ কাৰণে আজি এই গতি হৈছে সেইটো আচলতে দিছে নহয় এইটো পাবলগীয়া পাব এইটো জনসাধাৰণে পাব জনসাধাৰণে যিটো GST বা নামত বা বিভিন্ন বজাৰ কৰিবলৈ যাওঁতে যিখিনি টেক্স দি থৈ আহিছে সেইটো ৰিটাৰ্ণ পাইছে তেখেতসকলে যথেষ্ট বৃদ্ধি হৈছে জনসাধাৰণে একচুৱেলি তেওঁলোকে দিয়া নাই যিটো প্ৰাপ্য সেইটো ঘূৰাই দিছে নমস্কাৰ মোৰ নাম প্ৰিয়া কোঁৱৰ মই 10 নং আঠগাঁৱৰ পৰা ZPCৰ কাৰণে মোৰ নমিনেশ্যন আজি প্ৰদান কৰি আহিছোঁ আজি 11 তাৰিখ এপ্ৰিলৰ মই আৰু এটা ইণ্টাৰভিউৰ আগতে কৈ গৈছোঁ যে প্ৰথমতে যিহেতু মই আজি নমিনেশ্যন ফাইল কৰিছোঁ অন এ প্ৰেক্টিকেল কথাত মই এইটো ক'ম প্ৰথমতে মানুহৰ মাজলৈ যাব লাগিব মানুহ যদিও মোৰ এটা অপিনিয়ন অলৰেডি আছে আই ডু নট ৱান্ট টু এতিয়া মই শ্বেয়াৰ কৰিব বিচৰা নাই প্ৰথমতে মই মানুহৰ মাজলৈ যাম মানুহৰ কথাখিনি শুনি পেলানি তেখেতৰ অপিনিয়নছখিনি জনাৰ পিছত এটা মই মতামত যেতিয়া মোৰ আহি যাব তেতিয়া মই মানুহৰ মাজত এইটো ক'ম যে এইখিনি চেঞ্জেছ কিছুমান আনিব লগা আছে এণ্ড মই কিছুমান আশা তেখেতক দিব পাৰিম তেতিয়া মই ভাবোঁ যে ফ্ৰীডমৰ পাছত ফ্ৰীডমৰ সময়ত যেতিয়া মানুহখিনি ব্ৰিটিছৰ দ্বাৰাই যেতিয়া ইংলিছ এডুকেশ্যনটো আহিছিলে আমাৰ নেতাসকলে নেতা বুলি নকওঁ ছ'চিয়েলি এক্টিভ মানুহবিলাক ছ'চিয়েল এক্টিভ এৱেৰ হৈ গৈছিলে যেতিয়া এডুকেশ্যন লৈছিলে তেওঁলোকে এডুকেশ্যন লৈ পেলানি উকিলে প্ৰায় পঢ়িছিলে মনত ৰাখিব আপোনালোকে মনত আছে চাগে যেতিয়া পলিটিকেল ছায়েন্স পঢ়িছিলে তেওঁলোক বিদেশলৈ গুচি গৈছিলে ল' প্ৰেক্টিছ কৰিবলৈ কিন্তু কিছুমান ইয়াত ৰখি গৈছিলে আৰু সেইখিনি প্ৰিকাৰছৰ হৈছে কংগ্ৰেছৰ তেওঁলোকে বহি নাথাকিলে ঘৰত তেওঁলোকে সেই এডুকেশ্যনখিনি মানুহক জাগৰূক কৰিবলৈ ইউজ কৰিলে এডুকেশ্যনটো আমি যদি কিবা বেয়া দেখোঁ আৰু ঘৰতে কৈ এইটো বেয়া হৈছে বুলি কৈ ৰৈ থাকিলে নহ'ব ওলাই আহিব লাগিব কিবা এক্টিভ কৰিবলৈ ভাল কৰিবলৈ ভাল মানুহে যেতিয়া ভাল কাম কৰা বন্ধ কৰি তেতিয়া একো হ'ব নোৱাৰে কিন্তু এই পৃথিৱীত হোপ আছে আৰু যিহেতু আপুনি ক'লে যে উচ্চ শিক্ষিত বা মোৰ নিচিনা ইউথ এগৰাকী কেনেকৈ পলিটিকেল হেৰিত ওলাই আহিছে এটা কয় যে আই ডু নট ডু পলিটিক্স মই পলিটিক্সটো ডাৰ্টি বুলি ভাবে একচুৱেলি মই ইউথক এই যোগেদি ক'ব বিচাৰোঁ যে প্লিজ এৱেৰ থাকক কাৰণ আপুনি যেতিয়া মেচৰ কাঠি এটাও কিনিবলৈ যায় তাত টেক্স লাগে ইকনমি এণ্ড পলিটিক্স ইজ নেভাৰ ছেপাৰেবল পলিটিচিয়ানছে আমাৰ ইণ্ডিয়াত পলিটিচিয়ানছবিলাকেই এক্সিকিউটিভ বনেগৈ নহয় জানো তেওঁলোকেই পিছত আপোনাৰ টেক্সৰ পৰা আদি কৰি ইকনমিৰ যিমানখিনি ডিচিজন আছে চব লয় আপুনি ইভেন ইয়াত ট্ৰেফিক অবষ্ট্ৰাকশ্যন হ'লেও গভৰ্ণমেণ্টে কৰে কিন্তু সেই গভৰ্ণমেণ্ট ক'ৰ পৰা আহিছে এটা পলিটিকেল পাৰ্টিয়ে তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰে নহয় জানো তেওঁলোকেই পঠিয়ায় চ' এৱেৰ হোৱাটো জৰুৰী হয় মইতো যিমান পাৰোঁ অসমৰ যিমানখিনি যুৱক যুৱতী আছে আপোনালোকে
এৱেৰ থাকক যিহেতু ফোনটো হাতে হাতে আছে অকল ইনষ্টাগ্ৰাম শ্বৰ্টছ এণ্ড ৰিলছটো চাবই ডেফিনেটলি চাব স্ক্ৰল কৰি থাকিব প্লিজ এৱেৰ থাকক যে ভাৰতত কোনখন বিল আহিছে কোনখন এক্ট আহিছে এইখিনি আমাক কেনেকৈ ইম্পেক্ট কৰিব আৰু মই একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মোৰ জেনেৰেশ্যন প্ৰায় চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকে ময়ো এগৰাকী তেনেকুৱাই ছাত্ৰী আছিলোঁ প্ৰিপেয়াৰ কৰি থাকিলোঁ সেইকাৰণে মই অকণমান ক'বও পাৰিছোঁ কিজানি কিছুমান কথা তো ভাবিলোঁ কি এইখিনি মই আৰু এটা কথা মোৰ লাগে ভাল নেকি নাজানো যিহেতু মই কংগ্ৰেছৰ মানে মোৰ এতিয়া কেণ্ডিডেটছৰটো ছাডেনলি মই ছাপৰ্ট পাই গ'লোঁ তেখেতে মোক এপ্ৰ'চ কৰা নাছিলে কোনো মোক মই মাত্ৰ সভা এখনত কথা ক'বলৈ গৈছিলোঁ মানুহৰ মাজত কথা কওঁতে মোক খুব ভাল লাগিলে আৰু তেওঁলোকে ভাবিলে কি তাই মেবি তেওঁলোকে ভাবিলে কি এই চাগে অকণমান কেপেবিলিটি আছে বা কিবা তেনেকৈ ভাবি পেলাই মোক এপ্ৰ'চ কৰিলে তুমি পাৰিবা নেকি মইতো তেতিয়া খুব ভাল পালোঁ মানুহৰ মাজলৈ যোৱাটোতো মই বিচাৰি আছোঁ এতিয়া কোনোবাই যদি আপুনিয়ে যেনিবা কৈ থাকিলে তইনো কোন কেলৈ ক'বি কিন্তু যেতিয়া পাৰ্টি এটাই যেতিয়া মোক বেকিং এটা দিছে তেতিয়া মই ভাবিলোঁ কি ডেফিনেটলি কোনো পাৰ্টিৰ সন্মুখত মই এক্সপ'জ হোৱা নাই কিন্তু কংগ্ৰেছৰ সন্মুখত কিবা কাৰণত মই এক্সপ'জ হ'ব লগা হ'ল যিহেতু তেওঁলোকে মিটিং পাতি আছিলে তেনেকেই মই আহি পালোঁহি না এইটো হ'ব নালাগে বিলকুল নাই কাৰণ আপোনাৰ ঘাটখন ঘৰ এখন জ্বলিলে আপোনাৰ ঘৰখনো জ্বলিব চিন্স ইট ইজ আ লোকেল ছেল্ফ গভৰ্ণমেণ্ট প্ৰথমতেতো মই এইটো নিৰ্ণয় কৰিব লাগিব যে এছেছমেণ্টবিলাক ভালকৈ হৈছে নে নাই মোৰ প্ৰেক্টিকেল লেভেলত এছেছমেণ্ট ভালকৈ হৈছে নে নাই ৰেভিনিউ জেনেৰেট কৰিব পৰা কিবা গোট খাইছে নে নাই গাঁওখনত কাৰণ সেইখিনিৰ পৰাহে চলে ছেল্ফ গভৰ্ণমেণ্ট মানে আমাক এৰি দিব ষ্টেট গভৰ্ণমেণ্টলৈ আমি গ্ৰাণ্টছৰ কাৰণে ৰখি থাকিব নোৱাৰোঁ প্ৰেক্টিকেলৰ কথা কৈছোঁ মই ডাঙৰ কথা কোৱা নাই মেবি গ্ৰাছ ৰুট লেভেলৰ কথাই কৈছোঁ যোনখিনি মোৰ ডিউটি হ'ব তো মই সেই এক্সিকিউশ্যনত ধ্যান দিম সেই বস্তু ক'ৰবাত যদি ইমানটো ৰেভিনিউ গোট খাইছে সেই ৰেভিনিউখিনি কেনেকৈ মানুহখনে গুচি গৈছে ৰেভিনিউ জেনেৰেট কৰাৰ মেইন কাৰণটো হৈছে মানুহক ছাৰ্ভিচ প্ৰভাইড কৰাই হয় ৰাস্তাৰ পৰা আদি কৰি ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ চেনিটেশ্যন সকলোখিনি তো মোৰতো সেইটোৱে হ'ব মই প্ৰেক্টিকেল বেচিছতে কাম আনকি ইলেক্টেড হৈ গ'লেও মই লাষ্টত গৈ অফিচতে বহিব লাগিব পিছত কয় যে এইজনী অফিচত সোমালে পিছত নেদেখাই হৈ গ'ল মানুহজনী সেইটোৱে থাকে কাৰাপশ্যনৰ এলিগেশ্যনো আহে সেইটো মই আজি গাড়ীতে সুধি আছোঁ কেলৈ নহয় মই কেনেকৈ কাৰাপশ্যনটো কেনেকৈ কৰেনো সেইটোকে সুধি আহিছিলোঁ তেখেত সেইটো বিষয়ে নাজানো কাৰণ মোৰ পাপাও ডিফেন্সৰ আছিলে আমি বাহিৰাৰ পইচা কোনো নাছিলে যিটো দি দিলে নাদিলে নাই ছেভিং কৰি চলি থকা মানুহ তো কৰাপশ্যনৰ বিষয়ে ইমান কৰিব নালাগে বুলি ক'ব নাজানো ক'ব ন কোনোবা চাগে কৰি থাকিব পাৰে বাট নাই সেইটো নহ'ব নোৱাৰে ইটছ এ ভেৰি আনএথিকেল প্ৰচেছ এইটো হ'ব নালাগে আপুনি যদি কৰিছে আপোনাৰ ল'ৰাই ভুগিব আৰু ল'ৰাই যেতিয়া ভুগিব তেখেতৰ আন জেনেৰেশ্যনে ভুগিব চ' এই চেইনটো এতিয়া ভাঙিব লাগে প্লিজ আনএথিকেল মিনছবিলাক বন্ধ কৰিব লাগে যিকোনো ক্ষেত্ৰতে সৰু সৰু কথাতে হওক 5 টকাৰ পৰাই লাগিলে আৰম্ভ শেষ হ'ব লাগে